ডিগবৈত ভুৱা প্ৰেমৰ বলি হ'ল এগৰাকী যুৱতী। বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰ পৰা প্ৰায় 5 লক্ষাধিক টকা লৈ আন যুৱতীৰ সৈতে বিয়া পাতি পলাতক হ'ল ভণ্ড প্ৰেমিক। ডিগবৈ থানাৰ অন্তৰ্গত পানীখোৱা গাঁৱত এগৰাকী যুৱতীক প্ৰেমৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগ। যুৱতীগৰাকীৰ সৈতে স্থানীয় ৰাম তাঁতী নামৰ ভণ্ড যুৱকজনে 10 বছৰে প্ৰেমৰ নামত নাটক কৰি আহিছিল। সহজ সৰল যুৱতীগৰাকীয়ে ৰাম তাঁতীৰ সকলো কথা বিশ্বাসত লৈছিল। বিশেষ খবৰ অনুসৰি বিয়া পতাৰ আশ্বাস দি দুবাৰকৈ শাৰীৰিক সম্পৰ্ক কৰি গৰ্ভৱতী কৰাইছিল ৰাম তাঁতীয়ে। যুৱতীগৰাকীৰ পিতৃৰ পৰা কৌশলেৰে ৰাম তাঁতীয়ে প্ৰায় 5 লাখ টকাও লৈছিল। ৰাম তাঁতী নামৰ ভণ্ডটোৱে যুৱতীগৰাকীৰ পিতৃক আৰু ঋণ ল'বলৈ জোৰ কৰি আছিল বুলি জানিব পৰা গৈছে। কিন্তু শেষত ভণ্ড ৰামে গোপনে আন এগৰাকী যুৱতীক বিয়া পাতি পলাই যায়। পূৰ্বৰ যুৱতীগৰাকীয়ে ৰামৰ ঘৰলৈ খবৰ কৰিবলৈ বুলি যাওঁতে ৰামৰ ভগ্নীয়ে তেওঁক বেয়াকৈ মাৰপিট কৰে। উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকীয়ে ডিগবৈ পানীখোৱাৰ মহিলা আৰক্ষী বাহিনীৰ সহায়ত ডিগবৈ আৰক্ষী থানাত ভণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব প্ৰকৃততে ভুক্তভোগী যুৱতীগৰাকীয়ে ন্যায় পাব নে নাপায়। আমি ইয়াত এটা অভিযোগ পাই আহিছোঁ। পানীখোৱা গাঁৱৰ কচল্যা তাঁতীৰ পুত্ৰ শ্ৰী ৰাম তাঁতী, তাই ছোৱালী এজনীৰ লগত আজি 10 বছৰৰ পৰা যি ভালপোৱা এটা ৰিলেশ্যন আছিলে, সেই ভালপোৱা ৰিলেশ্যন লৈ তাইক মানে ঠগি তাৰ পৰা পইচা লৈছে। তাই কোৱা মতে আজি 5 লাখৰ অধিক পইচা লৈছে। তাইক ঘৰ বনাই তাইক বিয়া পাতিম, মই তোকে বিয়া পাতিম কৈ তাৰ পৰা পইচা লৈ বাপেকৰ নামৰ পৰা লোনো ওলাব দিছে। আৰু তাইৰ লগত আজি 10 বছৰত ভালপোৱা তাইৰ লগত ফিজিকেল ৰিলেশ্যন কৰি দুবাৰ তাক এবচন কৰিব দিছে বুলি তাই অভিযোগ দিছে আমাৰ ওচৰত। তাই ৰাম তাঁতীয়ে নিজে দৰৱ আনি ছোৱালীজনীৰ হাতত দি আৰু মিছক্ৰাইজ কৰিব দিছে, এবচন কৰিব দিছে। আৰু বিশেষ কৰি এতিয়া আমি তাইৰ ছোৱালীৰ যোনটো অভিযোগ আছে সেই অভিযোগ মতে আহিছোঁ। তাইক এটা ন্যায় লাগে। ৰাম তাঁতীয়ে এতিয়া তাইক ফোন কৰি মাতিছে যে মই তোক বিয়া পাতিম আহ বুলি। তাৰপিছত তাই ঘৰত গৈ মেলি ওলাই গৈছে যে মই ৰামৰ ওচৰত গৈছোঁ, তাক ভাল পাওঁ, তাৰ ফেমিলি গোটেইখিনি জানে। সেই দেখি তাই গৈছে, যেতিয়া ঘৰত পাইছে লগে লগে ৰাম তাঁতী পলাই যায়। পলাই যোৱাৰ পিছত তাই তাতে বহি আছিলে। মই যদি ৰাম তাঁতী যেতিয়ালৈকে নাহে মই ইয়াতে ছুইচাইড কৰি ল'ম, যদি ৰাম তাঁতী নাহে ফোন ছুইচ অফ কৰি দিলে। সেইটো কাৰণে তাই তাতে বহি আছিলে। বহি থকাৰ দেখি আমাক আমি ভিডিপি মহিলা হয় আমাক তাৰ পৰা ওচৰ চুবুৰীয়া আমাক জনাইছে। সেই জনামতে আমি গৈছোঁ, তাইক দেখিছোঁ তাত পুৰা মাৰপিট কৰিছে, গোটেই আঁচুৰিছে ৰাম তাঁতীৰ ভনীয়েকহেঁতি, যে তাক ঘৰত সোমাব নিদিয়ে। সেই দেখি তাই তাতে সোমাই আছে আৰু সিহঁতি ঘৰ তলা মাৰি চব ওলাই যায়। ওলাই যোৱা দেখি গাঁৱৰ মানুহ বহুতখিনি গৈছে তাতে। গৈ আকৌ দেখিছোঁ যে নাই, সিহঁতি নাই, তাত ওচৰত নাই, ওচৰত কোনো নাই। ফোন কৰিছোঁ, ফোন ছুইচ অফ। মাকক কৈছোঁ আমি যে ল'ৰাটোক আনি দিয়ক। মাকে এদিন সময় লৈছে, 2 দিন সময় লৈছে, আজি 7 দিন হৈ গ'ল। বৃহস্পতিবাৰে যোৱা, আজি 7 দিন হ'ল, ল'ৰাটো নাই। মাকক বিচাৰিব দিলে মাকে কালি আনি দিম, কালি আহি যাব ৰাম তাঁতী, কালি ফেচলা হ'ব, পৰহি আহি যাব কৰি আজি 7 দিন কৰিলে। আজি আমি খবৰ পাইছোঁ যে ল'ৰাজনে 2 তাৰিখে বোলে বেলেগ এজনী ছোৱালীলৈ পলাই গ'ল। আৰু তাইক মাতি লৈ ঘৰৰ পৰা তাইক ৰিলেশ্যনৰ কথা কৈ মেলি ওলাই যোৱাৰ পাছত এতিয়া সি বেলেগৰ লগত গুচি গ'ল। তাই ছোৱালীজনী এতিয়া ন্যায়টো কি হ'ব? তাইক ন্যায় লাগে। আমি ন্যায় বিচাৰিহে ইয়ালৈ আমি আহিছোঁ। পানীখোৱা মহিলা ভিডিপি প্লাছ টুকনি ভিডিপি প্লাছ তাৰ ফেমিলি আহিছে, ৰাইজো আহিছে তাৰ পৰা। তাইক ন্যায় লাগে। ডিগবৈ থানাত আজি আমি এজাহাৰ দিছোঁ আৰু আমাক ন্যায় লাগে। আমি হোয়াটসঅ্যাপ ভালো পাতি रही दोनों जन हमरा हमके उ लेगबो बोल के हकाले कदर घर पैसा पाती सब हमें दीती रही। दोनों जन हमरा माइकी मोटार को नहीं थकती रही। आज मतलब वो हादे घर भी थकते रहे, हम भी थकती रही उधर घरे। आरो वो हमके पैसा मांगते रहे घर बनाबो बोल के, घर भी बना ले। आज मतलब हमें पैसा दीती रही हमार बाकेर बाक। हाँ 2 बार भांगा भी कराले और এখন लेगबो बोल के 2 बार भांगा भी कराले और शादी होबो बोल के भी बोलले। आज उ छोकरीटाके लेके चल गेले और हाकाई भी लिले मके ओदर घरे और छोकरीटाके लेके भाई के चल मतलब छोकरीटाके लेके चल गेले। 5 लाख टका लैছিলে। মই ওকে शादी होबो बोल के दे रही न, এখন घर बनाबो बोलले, शादी करबो तके बोलले, तो हम दे दिली। मके এখন उके लागी कहूँ भी आए तो मके उके लागी। राम ताती। कितना साल से रिलेशन में? 10 साल रिलेशन रहे। पानीखोৱা। আমার দিকে মানে ভাল পাতে রে রাম তাঁতী। তার পিছে के छोकरीटार संग মানে পয়সা নিকলা के जाए के भी पैसा भी ले ले 3-4 लाख টাকা। और এখন छोकरीटाके इनकार कर दिए बेलेग छोकरी ले है। तो এখন কি করবো আমাদের छोकरीटाके तो এখন
ভিডিঅ' কৰি হেন বহি নিকলা আৰু খেদাই নিকলা হেন তো উঠি ঝগড়াগুলা দেখলেন তো আর যাইকে জিম্মা দিলেন তো এখন আমি কি করবো ওটা তো আমি বুঝি না পাচ্ছি থানা में আসি থানা তাই জানি हाँ सुवाली लेके ब्लैक सुवाली लेके भाग गया है ये इनके हाथ से আমি এরিগেশন ওয়াটার সাপ্লাই হ্যাঁ 5 লাখ ঘর বনাও কার ভ্যালু দি দিছি আমি কেন জানো এতিয়াহে গম পাইছো ৰাখাইছো ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ।